ফ্ৰেণ্ডছ আমি আগৰ ভিডিঅ'ত 10 নম্বৰ কুৱেশ্যনলৈকে ডিছকাছ কৰিছিলোঁ। এই ভিডিঅ'ত আমি 11 নম্বৰ কুৱেশ্যনলৈকে ডিছকাছ কৰিম। 10 নম্বৰ কুৱেশ্যনত মই আপোনালোকক বস্তুকেইটা দেখুৱাই দিয়া নাছিলোঁ, সুচাৰমন আছিলে। এবাৰ আকৌ মই ডিছকাছ কৰি দিছোঁ, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ কানভা ডাইনেষ্টি, অৰ্থাৎ কানভা ডাইনেষ্টিৰ লাষ্টৰজন ৰুলাৰ কোন আছিলে বুলি সুধিছিলে। মই কৈছিলোঁ সুচাৰমন আছিলে লাষ্ট ৰুলাৰ, অৰ্থাৎ কানভা ডাইনেষ্টিৰ 4জন ৰুলাৰ আছিলে। প্ৰথম আছিলে বসুদেৱ কানভা। বসুদেৱ কানভাই কাক মাৰিছিলে আমি লাষ্টৰজন পাইছিলোঁৱে, দেৱভূতিক মাৰি বসুদেৱ কানভা ৰজা হৈছিলে। চুংগা ডাইনেষ্টিৰ লাষ্ট ৰুলাৰ কোন আছিলে? দেৱভূতি, আৰু দেৱভূতিক মাৰিছিলে বসুদেৱ কানভাই। কানভাই মাৰি এষ্টাব্লিছ কৰিছিলে কানভা ডাইনেষ্টি। তাৰপিছত আহিছিলে ভূমিমিত্ৰ, নাৰায়ণা আৰু সুচাৰমন। এই 4জন ৰুলাৰ মিলি কানভা ডাইনেষ্টি ফৰ্ম হয়। বেছি দিন ৰুল নকৰে আচলতে। অ'কে, 73 পৰা 28 BC-লৈকেহে ৰুল কৰে, ইমান দিন ৰুল নকৰে, প্ৰায় 50 বছৰো নহয়। অ'কে, বসুদেৱ, ভূমিমিত্ৰ, নাৰায়ণা আৰু সুচাৰমন। এই সুচাৰমন লাষ্ট ৰুলাৰ অফ কানভা ডাইনেষ্টি, আৰু তেওঁক আচলতে মাৰে সুচাৰমনক এজন ৰুলাৰে। সেই ৰুলাৰজনে এষ্টাব্লিছ কৰে কি আপোনালোকে এটা নতুন ডাইনেষ্টি, নামটো সতবাহানা ডাইনেষ্টি। অ'কে, ইয়াত লিখিছে দেয়াৰ ৱেৰ 4 কানভা ৰুলাৰ্ছ, বসুদেৱ rule for 9 years, এনেকৈ কৈছে চবৰে কথা পঢ়ি ল'ব এবাৰ। সুচাৰমন লাষ্ট ৰুলাৰ অফ কানভা ডাইনেষ্টি। অ'কে, কুৱেশ্যন নম্বৰ 11, দ্য লাষ্ট ৰুলাৰ অফ কানভা ডাইনেষ্টি ৱাজ ডিপ'জড বাই, মানে কোনে মাৰিছিলে? উত্তৰটো হ'ব চিমুখ বা কেতিয়াবা চিমুকা বুলিও দিব পাৰে দেই, SIMUKA, চিমুকা বুলিও দিব পাৰে। অৰ্থাৎ কানভা ডাইনেষ্টিৰ লাষ্টৰজন ৰুলাৰক ডিপ'জ বা কোনে মাৰিছিলে বা কিল বাই বুলিও দিব পাৰে, বা আপোনাৰ ছাকচিডেড বাই বুলিও দিব পাৰে। উত্তৰটো হ'ব চিমুখ বা চিমুকা। অ'কে, চ' একৰ্ডিং টু দ্য বায়ু পুৰাণত আছে, এই বস্তুটো এই কথাটো কৈ আছে বায়ু পুৰাণত। অ'কে, চ' দ্য লাষ্ট ৰুলাৰ অফ কানভা ডাইনেষ্টি সুচাৰমন ৱাজ ডিপ'জ বাই অন্ধ্ৰাছ চাৰ্ভেণ্ট চিমুখ। অ'কে, অন্ধ্ৰপ্ৰদেশৰ ৰিজনত আছিলে আচলতে তেওঁলোক, চিমুকা বুলি ৰুলাৰজন, হু ৱাজ অলছ' ফাউণ্ডাৰ অফ সতবাহানা ডাইনেষ্টি। অ'কে, আচলতে এই চিমুখেই ফাউণ্ড কৰে কি সতবাহানা ডাইনেষ্টি। আমি যিটো ডাইনেষ্টিৰ কথা পঢ়িবলৈ গৈ আছোঁ, সতবাহানা ডাইনেষ্টি এটা ইম্পৰ্টেণ্ট ডাইনেষ্টি হয়, সতবাহানা ডাইনেষ্টি। অ'কে, এইটো সতবাহানা ডাইনেষ্টি। অ'কে, ইয়াত দেখুৱাইছে। Question number 12, who among the following founded the Satavahana dynasty? আমি চালোৱে চিমুকা। অ'কে, চিমুকা ফাৰ্ষ্ট ৰুলাৰ। So চিমুকা was the founder of the Satavahana dynasty, চালোৱে। চিমুকা was followed by, চাইছোঁ চিমুকাৰ পিছত আহে কৃষ্ণ বুলি এজন ৰুলাৰ, under whom the kingdom was extended till Nasik, অৰ্থাৎ নাসিক বা মুম্বাই, এতিয়া নাসিক মানে মহাৰাষ্ট্ৰ। So শ্ৰী সাতাকাৰ্ণী was the third ruler, শ্ৰী সাতাকাৰ্ণী বোলা ৰুলাৰজন 3 নম্বৰ ৰুলাৰ আছিলে of the Satavahana dynasty. So he conquered Berar and Western Malwa. So বেৰাৰ আৰু ইষ্টাৰ্ণ মালৱালে সি কেপিটেল চিফ্ট কৰিছিলে কোনে? শ্ৰী সাতাকাৰ্ণীয়ে, আৰু সি পাৰফৰ্ম অশ্বমেধ যজ্ঞ তেওঁ আপোনালোকৰ পাৰফৰ্ম কৰিছিলে। অ'কে, তাৰপিছত কুৱেশ্যন নম্বৰ 13, হুইচ সাতবাহানা কিং ৰেফাৰ্ড টু এজ লৰ্ড অফ দক্ষিণ পাথা? দক্ষিণ মানে কি? চাউথ। অ'কে, চাউথত দক্ষিণ পাথা বুলি কোনজন ৰুলাৰক কোৱা হৈছিলে? সাতাকাৰ্ণী, শিৱাজবাতি আৰু বশিষ্ঠপুত্ৰ পুলুমাই আৰু গৌতমীপুত্ৰ সাতাকাৰ্ণী। ইয়াৰ উত্তৰটো হ'ব সাতাকাৰ্ণী, অকল সাতাকাৰ্ণী হ'ব। অ'কে, চ' গৌতমীপুত্ৰ সাতাকাৰ্ণী আচলতে পিছত আহেগৈ, কাৰণ আমি আগৰ কুৱেশ্যনটো যদি চাওঁ আপোনালোকে চাব ভালকৈ। চ' ইয়াত যে শ্ৰী সাতাকাৰ্ণী আছে, তেওঁৰ নাম অকল সাতাকাৰ্ণী। অ'কে, আগৰ শ্ৰীটো আমি যেনেকৈ মোৰ নামটো নকওঁ বাৰু। চ' শ্ৰী সাতাকাৰ্ণী যেনেকৈ লগাই দিছোঁ আপোনালোকৰ নামৰ আগত শ্ৰী লগাই, চ' শ্ৰী সাতাকাৰ্ণী লগাই। সেই সাতাকাৰ্ণী আচলতে ক'লৈ ইয়াত লিখি থোৱা আছে চাওক, আপোনালোকৰ মালৱা ৰিজন আৰু বেৰাৰ ৰিজন। চ' বেৰাৰ ৰিজনটো কি? বৰ্তমান আমি যেতিয়া পিছলৈ পঢ়িম বেৰাৰ ৰিজনটো কেনেকুৱা মানত আছিলে। এখন ইণ্ডিয়া বেয়া হৈছে বাৰু, ইণ্ডিয়া মানি ল'ব আৰু ইণ্ডিয়া বুলি। চ' বেৰাৰ ৰিজনটোত এনেকুৱা মানত বেৰাৰ ৰিজন আছিলে। চ' যিটো আমি বাহামানি কিংডম পঢ়িম, বাহামানি কিংডমৰ এনেকুৱা মানৰ ৰিজনত এইবোৰ বেৰাৰ আছিলে। 5খন প্ৰভিন্স আছিলে, বেৰাৰ, বিদাৰ, গোলকাণ্ডা এনেকৈ। অ'কে, চ' এই বেৰাৰ ৰিজনত আপোনালোকৰ বেৰাৰ ৰিজনলৈ কোনে কেপিটেলখন চিফ্ট কৰিছিলে? শ্ৰী সাতাকাৰ্ণীয়ে। চ' এইটো মানে চাউথৰে পাৰ্ট এটা ন। চ' চাউথৰে পাৰ্ট এটা মালৱালৈ চিফ্ট কৰিছিলে, এইবোৰ মালৱা ৰিজন আছিলে এইবোৰ। অ'কে, চ' এইবোৰলৈ চিফ্ট কৰিছিলে কাৰণে কেপিটেল কি হ'ব? সেই উত্তৰটো শ্ৰী সাতাকাৰ্ণীয়ে হ'ব। তেওঁলোক তেনেকৈও আপোনালোকে ভাবিব পাৰে। চ' লৰ্ড অফ দক্ষিণ পাথা মনত ৰাখি থৈ দিব এটা শব্দ, সাতাকাৰ্ণী, লৰ্ড অফ দক্ষিণ পাথা। অ'কে, দক্ষিণ পাথাৰ ভগৱান মানে লৰ্ড। চ' হি ৱাজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট পাৱাৰফুল সাতবাহানা ৰুলাৰ। আটাইতকৈ পাৱাৰফুল মানে আটাইতকৈ পাৱাৰফুল নহয়, প্ৰথমজন পাৱাৰফুল ৰুলাৰ বুলি কনচিডাৰ কৰা হয় কি? শ্ৰী সাতাকাৰ্ণীক। চ' হিজ এচিভমেণ্ট ইনস্ক্ৰাইবড ইন দ্য নানাঘাট ইনস্ক্ৰিপশ্যনত তেওঁৰ মানে এচিভমেণ্টবোৰৰ কথা উল্লেখ আছে। অ'কে, চ' সাতাকাৰ্ণীজ নেম ৱাজ অলছ' ইনস্ক্ৰাইবড অন ওৱান অফ দ্য গেটৱেজ অফ দ্য সাঞ্চি স্তূপা, অৰ্থাৎ মধ্যপ্ৰদেশৰ যি সাঞ্চি স্তূপা আছে। অ'কে, চ' সাঞ্চি স্তূপা এটা ইউনেস্ক' ৱৰ্ল্ড হেৰিটেজ চাইট হয়। আৰু এটা ভাল লগা খবৰ মই ইয়াতে দিব বিচাৰিছোঁ, আপোনালোকে গম পাইছে, আমাৰ চৰাইদেউ, অসমৰ চৰাইদেউ 43rd ইউনেস্ক' হেৰিটেজ চাইট হৈছে ইণ্ডিয়াৰ ইউনেস্ক' হেৰিটেজ চাইট। আৰু অসমৰ 3 নম্বৰখন, আছামৰ কেই নম্বৰখন? 3 নম্বৰখন। অসমৰ 3rd ইউনেস্ক' হেৰিটেজ চাইট USA, অসমৰ 3 নম্বৰখন ইউনেস্ক' হেৰিটেজ চাইট। আৰু এতিয়া কমেণ্ট বক্সত জনক ফাৰ্ষ্ট আৰু ছেকেণ্ডখন, মানে প্ৰথম আৰু মানে বাকী দুখন কি হয় ইউনেস্ক' হেৰিটেজ চাইট অসমৰ, বাকী দুখন কি হয়। আৰু এই 3 নম্বৰখন যিখন পাইছে বৰ্তমান চৰাইদেউ, সেইখন কালচাৰেল হেৰিটেজ চাইট হয়। এইখন কালচাৰেল হেৰিটেজ চাইট। অ'কে, কালচাৰেল হেৰিটেজ চাইট হয়, এইটো মনত ৰাখিব। আৰু বাকী দুখন যি দুখন আছিলে সেইখন কালচাৰেল হেৰিটেজ চাইট নহয়, সেইটো নেচাৰেল হেৰিটেজ চাইট। নেচাৰেল
হেৰিটেজ চাইট এইখন নেচাৰেল আচলতে মই টপিকৰ পৰা অলপ ডাইভাৰ্ট হৈ গৈছোঁ তথাপিও একো নাই ইম্পৰ্টেণ্ট বস্তু আমি প্ৰাউড কৰিবলগীয়া এটা বস্তু এইটো কাৰণে পঢ়ি লৈছোঁ নেচাৰেল হেৰিটেজ চাইট হয় কোনখন বাকী দুখন এই দুখন কমেণ্ট বক্সত জনাব অ'কে চ' আৰু এটা মই কুৱেশ্যন সুধিছোঁ এই আপোনালোকৰ এটা নিউজত আছিলে সেই বস্তুটো হ'ল এই আপোনালোকৰ যে ইউনেস্কো হেৰিটেজ চাইট ডিক্লেয়াৰ কৰিছে ইউনেস্কো হেৰিটেজ চাইট কোনে ডিক্লেয়াৰ কৰে আচলতে অ'কে চ' কুৱেশ্যনটো দিছোঁ হু ডিক্লেয়াৰ্ছ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কোনে ডিক্লেয়াৰ কৰে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট এইটো কোনখন কমিটিয়ে কৰে আপোনালোকৰ উত্তৰত কমেণ্ট বক্সত জনাব অ'কে চ' কুৱেশ্যন নম্বৰ 14 যদি চাওঁ হুইচ ইটছ কেপিটেল অফ সাতবাহানা চ' সাতবাহানাবিলাকৰ কেপিটেল কোনখন আছিলে মনত ৰাখিব সাতবাহানাবিলাকৰ কেপিটেল আছিলে প্ৰতিষ্ঠানা অ'কে প্ৰতিষ্ঠানা বৰ্তমান আচলতে মহাৰাষ্ট্ৰ ৰিজনত আছে চ' ইয়াত এক্সপ্লেনেশ্যনত আছেই চ' আমি যদি চাওঁ এই গোটেই ৰিজনটো সাতবাহানাৰ দিনত আচলতে একুৱায়াৰ হৈ আছিলে গোটেই ৰিজনটো এনেক্স হৈ আছিলে তেওঁলোকৰ পাৱাৰফুল ৰুলাৰবিলাকে বেলেগ ৰিজন একুৱায়াৰ কৰিছিলে চ' গোটেই পেনিনচুলাৰ ৰিজনটো ইণ্ডিয়াৰ এই পাৰ্টটোত সাতবাহানাৰ ৰুলাৰবিলাক আছিলে চ' প্ৰতিষ্ঠানা অ'কে প্ৰতিষ্ঠানা ৱাজ দ্য কেপিটেল অফ ফাৰ্ষ্ট সাতবাহানা কিং চিমুকা চ' চিমুকাৰ দিনত প্ৰতিষ্ঠানা প্ৰথম কেপিটেল আছিলে ফ্ৰম দেয়াৰ ইট ৰ'জ ইন টু এ কিংডম কভাৰিং হাফ অফ ইণ্ডিয়া চ' ইণ্ডিয়াৰ মেক্সিমাম হাফ অফ দ্য পৰ্চন মানে কভাৰ হৈ আছিলে সাতবাহানাৰ দিনত চ' ইট ইজ লোকেটেড ইন দ্য বেংকছ অফ দ্য গোদাবৰী ৰিভাৰ লোকেশ্যনটো এবাৰ চাব অ'কে আমাৰ ইষ্ট ফ্ল'য়িং ৰিভাৰবিলাকৰ গোটেইবিলাকৰ এবাৰ লোকেশ্যনটো চাব এইফালে মহানদী গোদাবৰী কৃষ্ণা কাবেৰী গোটেইখনৰ লোকেশ্যনটো এবাৰ চাব আৰু গোদাবৰী ৰিভাৰ ক'ত আছে ঔৰংগাবাদ ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকৰ মানে আচলতে এই প্ৰতিষ্ঠানা ঔৰংগাবাদ ডিষ্ট্ৰিক্টত আছে মহাৰাষ্ট্ৰ ৰিজনত অ'কে মনত ৰাখিব ঔৰংগাবাদ ডিষ্ট্ৰিক্ট মহাৰাষ্ট্ৰ আৰু মেইনকৈ মনত ৰাখিবলগীয়া হ'ল প্ৰতিষ্ঠানা দ্য কেপিটেল অফ সাতবাহানা অ'কে চ' লিষ্ট অফ সাতবাহানা কিংছ এণ্ড দেয়াৰ ইয়েৰ্ছ অফ ৰুল অৰ্থাৎ মই এখন ইমেজ ইনক্লুড কৰিছোঁ পাৰিলে স্ক্ৰীনশ্বট মাৰি কেতিয়াবা চাব পাৰিব প্ৰথম ৰুলাৰ চিচুকা বা চিমুকা অ'কে চিমুক বুলিও দিব পাৰি কেতিয়াবা তাৰপিছত 2 নম্বৰ ৰুলাৰ কৃষ্ণ চব মনত ৰাখিব নালাগে আপোনালোকে মনত ৰাখিবলগীয়া বস্তু কেইটামান আছে মই ইয়াত দিছোঁ 23 নম্বৰ ৰুলাৰজন মনত ৰাখিব গৌতমীপুত্ৰ চাটাকাৰ্ণী আৰু 24 নম্বৰ ৰুলাৰজন মনত ৰাখিব পুলুমাই বা বশিষ্ঠীপুত্ৰ পুলুমাই বুলি কয় চ' 23, 24, 1, 2 মনত ৰাখিব অ'কে এইজন আৰু এইকেইজন মনত ৰাখিব অ'কে চ' দেয়াৰ উইৰ 30 কিংছ 30জন কিং আছিলে এণ্ড দেয়াৰ ডিউৰেশ্যন অফ ৰুল এডছ টু 448.5 years চ' এটা ডাঙৰ ৰিজন মানে সময় ধৰি বিস্তৃত মানে ৰুল কৰিছিলে সাতবাহানাবিলাকে অ'কে 30জন ৰুলাৰ কম নহয় দেই কুৱেশ্যন নম্বৰ 15 যদি চাওঁ হুইচ অফ দ্য ফলোয়িং ৰুলাৰ্ছ উইৰ আইডেণ্টিফাইড থ্ৰু মেট্ৰনিমিক্স মানে কি হয় নেমছ ডেৰাইভ ফ্ৰম ডেট অফ মাদাৰ অৰ্থাৎ মেট্ৰনিমিক্স মানে কি মাকৰ পৰা আচলতে নেম ডেৰাইভ কৰা সেই প্ৰচেছটোক মেট্ৰনিমিক্স বুলি কৰে অৰ্থাৎ তেনেকৈ মনত ৰাখিব পাৰে মা এইটো মা আছেই মানে সেইটো নহয় বাৰু কিন্তু মেট্ৰনিমিক্স মানে মাকৰ পৰা আচলতে নামটো ডেৰাইভ কৰা প্ৰচেছটোক মেট্ৰনিমিক্স বুলি কয় অৰ্থাৎ হুইচ অফ দ্য ফলোয়িং ৰুলাৰ্ছ অৰ্থাৎ কোনবিলাকে আপোনালোকৰ মাকৰ পৰা নেম ডেৰাইভ কৰিছিলে আৰু আমি যিহেতু সাতবাহানাৰ কথা পঢ়ি আহিছিলোঁ উত্তৰটো হ'ব সাতবাহানাছ অ'কে সাতবাহানাবিলাকে মাকৰ মানে নামেৰে নাম লৈছিলে আচলতে মই আপোনালোকক দুজন ৰুলাৰ কথা মনত ৰাখিবলৈ দি কৈছিলোঁ গৌতমীপুত্ৰ চাটাকাৰ্ণী অৰ্থাৎ এই গৌতমীপুত্ৰ দেখিছেনে আপোনালোকৰ মহিলাৰ নাম যে লাগিছেনে এইটো অৰ্থাৎ মাকৰ নাম চাটাকাৰ্ণী মাকৰ নাম আছিলে গৌতমীপুত্ৰ অৰ্থাৎ মাকৰ নাম লগাইছিলে আগত আৰু এই পুলুমাই বুলিও কয় এই পুলুমাইয়ে আগত গৌতমীপুত্ৰ চাটাকাৰ্ণী যেনেকৈ লগাইছে ঠিক তেনেদৰে পুলুমাই মাকৰ নাম আছিলে আপোনালোকৰ বশিষ্ঠীপুত্ৰ চ' বশিষ্ঠী আছিলে চ' বশিষ্ঠীপুত্ৰ পুলুমাই লগাইছিলে চ' এনেকৈ মাকৰ নাম লগোৱা প্ৰথম ডাইনেষ্টিটো আছিলে কোন আছিলে মেট্ৰনিমিক্স ইউজ কৰা সাতবাহানাছ অ'কে চ' সাতবাহানাছ ৱাজ দ্য মষ্ট ইম্পৰ্টেণ্ট অফ দ্য নেটিভ ছাকচেছৰ্ছ অফ দ্য মৌৰ্যাছ ইন দ্য ডেকান ৰিজন চ' আমি পঢ়িলোৱে ডেকান ৰিজন আৰু গোটেই পেনিনচুলাৰ ৰিজনত আপোনালোকৰ ৰুল কৰি আছিলে মৌৰ্য সাম্ৰাজ্যৰ পিছত চেণ্ট্ৰেল ইণ্ডিয়াত চ' দে আৰ কনচিডাৰ্ড টু বি আইডেণ্টিকেল টু দ্য অন্ধ্ৰ চ' অন্ধ্ৰবিলাকত অন্ধাৰ বুলি কোৱা হয় অন্ধ্ৰ ৰিজনৰ সেইবিলাককে কোৱা হয় চ' হু ৱাজ মেনশ্যন ইন দ্য পুৰাণাছ তেওঁলোকৰ কথা ডিছক্ৰাইব আছে চ' আণ্ডাৰ দ্য সাতবাহানাছ মেনি চৈত্য আৰু বিহাৰা বনোৱা হৈছিলে চ' চৈত্য আৰু বিহাৰা আচলতে কি হয় চৈত্যবিলাকক ৱৰশ্বিপ হলছবিলাকক চৈত্য বুলি কোৱা হয় আৰু বিহাৰাবিলাকক মনেষ্টেৰিজ অৰ্থাৎ আমাৰ প্ৰাৰ্থনা কৰা এতিয়া আমাৰ য'ত প্ৰাৰ্থনা কৰোঁ আচলতে তেনেকৈও কনচিডাৰ কৰিব পাৰে সেই প্ৰাৰ্থনা কৰা ঘৰবিলাকক চৈত্য বুলি কোৱা হয় আৰু য'ত আচলতে মনেষ্টিক ৰুলাৰবিলাক বা মংছবিলাক থাকিছিলে বিহাৰা বুলি কোৱা হয় চ' এই কনচেপ্টটো আচলতে বুদ্ধিজিমৰ পিছত বেছিকৈ পপুলাৰ হৈছে বুদ্ধিজিমৰ যিবিলাক বুদ্ধিজিমৰ মংছ থকাবিলাকক আপোনালোকৰ বিহাৰা বুলি কোৱা হৈছিলে আৰু য'ত পূজা পাতল কৰে বা আপোনালোকৰ তপস্যা কৰে সেইবিলাকক চৈত্য বুলি কোৱা হৈছিলে অৰ্থাৎ সাতবাহানাৰ দিনত বহুত আপোনালোকৰ এনেকুৱা চৈত্য আৰু বিহাৰা বনোৱা হৈছিলে অ'কে আপোনালোকে এবাৰ গুগলত চাৰ্চ কৰি চাব পাৰে সাতবাহানাৰ দিনৰ বনোৱা চৈত্য আৰু বিহাৰাবিলাক কোন আপোনালোকৰ জেগাত আছে বেলেগ কেভ বনাইছিলে কাৰ্লি কেভছ বুলি এটা আছে কাৰ্লি কেভছ ক'ত আছে লোকেশ্যনটো চাব পাৰে কাৰ্লি অ'কে কাট আউট ফ্ৰম ৰক্স অৰ্থাৎ শিলত খোদিত কৰি বনোৱা হৈছিলে এইবিলাক অ'কে চ' কুৱেশ্যন নম্বৰ 16 যদি চাওঁ হু ৱাজ দ্য ফাৰ্ষ্ট সাতবাহানা কিং বিয়াৰিং মেট্ৰনিম অৰ্থাৎ মাকৰ নাম প্ৰথম লোৱা ৰুলাৰজনৰ নাম কি আছিলে অৰ্থাৎ আমি যদি চাওঁ 23 নম্বৰ ৰুলাৰজন যিজন আছিলে গৌতমীপুত্ৰ চাটাকাৰ্ণী শুদ্ধ উত্তৰ হ'ব
So Gautamiputra Satakarni. So Satbahana king Gautamiputra Satakarni bears the mother's name. His mother name was Gautami Balashri asile. So Gautami Balashri মাকৰ নাম আছিলে আৰু হেৰকৰণে নিজৰ মাকৰ প্ৰথম শব্দটো লগাইছিলে গৌতমী হেৰকৰণে তেওঁক কোৱা হৈছিলে গৌতমী পুত্ৰ মানে গৌতমীৰ পুত্ৰ Satakarni. Okay, so her Nasik Prasasti. So Nasik Prasasti বুলি Prasasti gives elaborated information about the Gautamiputra Satakarni. A Nasik Prasasti মনত ৰাখি থব পাৰিলে এইবিলাক নাম এনে আৰু কেতিয়াবা আপোনালোকৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যনত আহি যাব পাৰে নাসিক প্ৰচেষ্টি গিভছ ইলাবৰেটেড ইনফৰমেশ্যন এবাউট গৌতমীপুত্ৰ Satakarni কথা ক'ত লেখা আছে নাসিক প্ৰচেষ্টিত ওকে সো গৌতমীপুত্ৰ ৰিভাইভ দ্য সাতবাহানা পাৱাৰ আফটাৰ এ ডিক্লাইন কজ বাই দ্য সাকা ইনভেজন সো অৰ্থাৎ আমি যেতিয়া প্ৰথম ইমেজখন ইনক্লুড কৰিছিলোঁ তাত আপোনালোকৰ ফৰেইন ইনভেজনত কি কৰিছিলোঁ প্ৰথম আহে ইণ্ডো গ্ৰীক তাৰপিছত সাকাছ অৰ্থাৎ সাতবাহানা ৰুল কৰি থাকোঁতে আপোনালোকৰ সাকাবিলাস আছিলে ওকে সাকাবিলাক যিবিলাক সাকা চেণ্ট্ৰেল এছিয়াৰ পৰা অহা সাকা যিবিলাক আপোনালোকৰ ৰুলাৰ্ছ আছিলে সেই সাকা ৰুলাৰবিলাকে আপোনালোকৰ এই সাতবাহানা কিংবোৰৰ লগত আচলতে যুদ্ধ বিগ্ৰহত লিপ্ত হৈছিলে আৰু লিপ্ত হওঁতে সাতবাহানা কিং গৌতমীপুত্ৰ Satakarniয়ে মানে ভালকে ৰেজিষ্ট কৰিব পাৰিছিলে আচলতে ওকে নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ So question number 17 which statements regarding the Satavahanas dynasty features are correct কোনটো statement কোনকেইটা statement শুদ্ধ হয় কৈছে so Satavahana rulers worship a large number of Vaishnava gods so এইটো শুদ্ধ হয় বৈষ্ণৱ গডক মানে বৈষ্ণৱ ধৰ্মৰ গুৰুবিলাকক তেওঁলোকে হেৰি কৰিছিলে মানে পূজা কৰিছিলে বৈষ্ণৱ গডবিলাকক এইটো ৰাইট ষ্টেটমেণ্ট মেনি টেম্পলছ এণ্ড মনেষ্টাৰিজ অফ Satavahana dynasty were cut out of the solid rock আমি পালোৱে ৰকৰ পৰা শিলত খোদিত কৰা আছিলে বুলি পাইছিলোৱে টেম্পলছ আৰু মনেষ্টাৰিজ মানে কি বিহাৰাবিলাক আৰু টেম্পলছবিলাক কি সত্য আৰু বিহাৰা কথা পাইছিলোঁ এইটো সত্য বুলি ক'ব পাৰি CHAITY সত্য আৰু মনেষ্টাৰিজবিলাক বিহাৰা য'ত থাকিছিলে বিহাৰাছ ওকে এণ্ড অফিচিয়েল লেংগুৱেজ অফ দ্য Satavahana ৱাজ প্ৰাকৃত এইটো মনত ৰাখিব অফিচিয়েল লেংগুৱেজ Satavahanar কি আছিলে প্ৰাকৃত এইটো এটা ষ্টেটমেণ্ট কাৰেক্ট ষ্টেটমেণ্ট হয় আৰু সেইটো কাৰণে গোটেইকেইটা কাৰেক্ট কাৰণে কি হ'ব অল অফ দ্য এবভ চ' এইকেইটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এবাউট Satavahana dynasty কি আছে চ' লাৰ্জ বৈষ্ণৱ গডক পূজা কৰিছিলে চলিড ৰকত কাটি এনেকুৱা ধৰণৰ সত্য আৰু বিহাৰাবিলাক বনাইছিলে আৰু অফিচিয়েল লেংগুৱেজ আছিলে কি প্ৰাকৃত আৰু স্ক্ৰিপ্ট খুদিব পাৰে কেতিয়াবা মনত ৰাখি থৈ দিব আৰু তেওঁলোকে কি স্ক্ৰিপ্ট ইউজ কৰিছিলে ব্ৰাহ্মী স্ক্ৰিপ্ট ইউজ কৰিছিলে ব্ৰাহ্মী মনত ৰাখিব ব্ৰাহ্মী স্ক্ৰিপ্ট ইউজ কৰিছিলে কোনে Satavahana ৰুলাৰবিলাকে স্ক্ৰিপ্ট ওকে So question number 18 who among the following defeated the Saka king Nahapanna and revived the Satavahana power অৰ্থাৎ কোনজন Satavahana ৰুলাৰে Saka king Nahapannak পৰাস্ত কৰিছিলে কোনে হ'ব ইয়াৰ উত্তৰটো গৌতমীপুত্ৰ Satakarni অৰ্থাৎ গৌতমীপুত্ৰ Satakarni আমি পঢ়িছিলোৱে Saka ৰুলাৰ আপোনালোকৰ এজন কিং Nahapanna তেওঁক পৰাস্ত কৰিছিলে কোনে গৌতমীপুত্ৰ Satakarniয়ে তেওঁ পাৱাৰফুল আছিলে বহুত 23 নম্বৰ ৰুলাৰ আছিলে so he was the 23rd ruler অৰ্থাৎ 23 নম্বৰ ৰুলাৰ Satavahana dynasty his achievements have been mentioned in the Nasik inscription অৰ্থাৎ নাসিক ইনস্ক্ৰিপশ্যনত তেওঁৰ যি আপোনালোকৰ ভেলৰ অৰ্থাৎ তেওঁৰ যি শক্তি বা এচিভমেণ্টছ যিবিলাক আপোনালোকৰ জয় কৰিছিলে আপোনালোকৰ কিং মানে টেৰিটৰি সেইবিলাকৰ কথা চব নাসিক ইনস্ক্ৰিপশ্যনত উল্লেখ আছে বাই হিজ মাদাৰ গৌতমী উল্লেখ কৰিছিলে চ' হি ডিফিটেড দ্য Saka কিং নাহাপান্নাক পৰাস্ত কৰিছিলে আৰু ৰিভাইভ দ্য Satavahana পাৱাৰ অৰ্থাৎ Satavahana পাৱাৰ চাওক এতিয়া আপোনালোকে প্ৰথম মেপখন মই যেতিয়া দেখুৱাইছিলোঁ তেতিয়া Satavahana dynasty এটা ডাঙৰ ৰিজন দেখুৱাইছিলোঁ এনেকৈ ডাঙৰ ৰিজন আপোনালোকে এতিয়া সুধিব পাৰে Satavahanaখন কেনেকৈ সৰু হৈ গ'ল অৰ্থাৎ Satavahana dynasty 30জন ৰুলাৰ আছিলে ন 30 কিংছ আছিলে অৰ্থাৎ প্ৰত্যেকজন ৰজাৰ দিনত নিজৰ টেৰিটৰিখন সমানে নাথাকে ন সাপোজ প্ৰথমজন ৰুলাৰৰ দিনত চিমুকাৰ দিনত যেনিবা ইমান আছিলে তাৰপিছত পাছৰজন ৰুলাৰ যেনিবা ইমান শক্তিশালী নহয় অৰ্থাৎ তেওঁৰ দিনত কি হ'ব তেওঁৰ দিনত তেওঁৰ টেৰিটৰিখন সৰু হৈ যাব কিয় যাব কাৰণ ওচৰ পাজৰ যিবিলাক কিংডম আছিলে তেওঁলোকে এটেক কৰি অলপ ৰিজন আপোনালোকৰ এনেক্স কৰিব অৰ্থাৎ কি হ'ব অৰ্থাৎ আপোনালোকৰ ৰিজনটো সেই ৰজাজনৰ দিনত মানে উইক ৰজাজনৰ দিনত টেৰিটৰিখন সৰু হৈ গুচি যাব অৰ্থাৎ আপোনালোকৰ গৌতমীপুত্ৰ Satakarniৰ আগলৈকে আপোনালোকৰ Satavahanaখন সৰু হৈ গুচি গৈছিলে অলপ মানে মাজত অলপ মানে 30 কিংছ আছিলে ন তাৰ মাজৰবিলাক অলপ উইক ৰুলাৰ্ছ আছিলে সেইটো কাৰণে Satavahanaখন সৰু হৈ গুচি গৈছিলে আৰু সেইটো কাৰণে ইয়াত সৰু দেখুওৱা হৈছে আচলতে চ' Satavahana পাৱাৰটো আকৌ ৰিভাইভ কৰিছিলে কোনে গৌতমীপুত্ৰ Satakarni ওকে So question number 19 last question of this video so question number 19 কৈছে who was the successor of গৌতমীপুত্ৰ Satakarni অৰ্থাৎ Satakarni পিছত কোন আহে ৰুলাৰ সব বশিষ্ঠৰ পুত্ৰ পুলুমাই অৰ্থাৎ তেওঁ 24th ৰুলাৰ ওকে আমি পাছৰ কিজন ৰুলাৰ ইম্পৰ্টেণ্ট নহয় অৰ্থাৎ সেইটো কাৰণে 24th ৰুলাৰলৈকে আমি পঢ়িলে হৈ যাব বশিষ্ঠৰ পুত্ৰ পুলুমাই নামটো মনত ৰাখিব গৌতমীপুত্ৰ Satakarniক আপোনালোকৰ ৰিপ্ৰেজেণ্ট কৰিছিলে আৰু এওঁ মেট্ৰনমিক্স ইউজ কৰিছিলে চাওক অৰ্থাৎ কি মাকৰ নাম বশিষ্ঠৰ পুত্ৰ বশিষ্ঠিৰ পিতেক আছিলে আচলতে পুতেক আছিলে সেইকাৰণে বশিষ্ঠৰ পুত্ৰ পুলুমাইৰ মাক বশিষ্ঠি এনেকৈ মনত ৰাখিব পাৰে চ' আজিৰ ভিডিঅ'ত ইমানেই আছিল এই ভিডিঅ'ত আমি কি পঢ়িবলৈ চালোঁ চুংগাৰ বিষয়ে পঢ়িলোঁ চুংগা ডাইনেষ্টি তাৰপিছত কি আছিলে কানভা আৰু চবতকৈ ইম্পৰ্টেণ্ট Satavahana চ' এইকেইটা ডাইনেষ্টি পঢ়িলোঁ এইকেইটা কি হয় পোষ্ট মৰিয়ান ডাইনেষ্টি মানে মৌৰ্য সাম্ৰাজ্যৰ পিছত পোষ্ট মৰিয়ান আখৰটো বেয়া হৈছে চ' পোষ্ট মৰিয়ান ডাইনেষ্টিৰ বিষয়ে পঢ়িলোঁ আৰু আহিবলগীয়া ভিডিঅ'ত আমি ইয়াৰ কণ্টেম্পৰী অৰ্থাৎ চুংগা কানভা আৰু Satavahanaৰ কণ্টেম্পৰী যিবিলাক আমাৰ ফৰেইন ইনভেজনছ হৈছিল
আপোনালোকৰ তাৰ ৰুলাৰবোৰৰ বিষয়ে পঢ়িবলৈ চাম ফৰ এক্সাম্পল ইণ্ডো গ্ৰীক আইজি বুলি লিখিছোঁ ইণ্ডো গ্ৰীক চাকাছ আহিব চাকাছ তাৰপিছত পাৰ্থিয়ানছ অ'কে PARTHIANS পাৰ্থিয়ানছ আৰু কুচানছ আহিব কুচানছ আমি কনিষ্ক ইম্পৰ্টেণ্ট ৰুলাৰ ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল যাৰ দিনত হ'ব তাৰ বিষয়ে পঢ়িবলৈ চাম ভিডিঅ'টো বৰ্তমান দীঘল হৈছে চ' আমি আজিলৈ ইমানতে সামৰিছোঁ থেংক ইউ